মানে এতিয়া বিজেপিয়ে সাধাৰণ মানুহৰ ভোটাৰৰ বিশ্বাস ওপৰত তেওঁলোকে এতিয়া বৰ্তি থাকিব বিচৰা নাই। যিহেতু সকলো শ্ৰেণীৰ ৰাইজ তেওঁলোকৰ ওপৰত বিক্ষুব্ধ, গতিকে এতিয়া ভোট চুৰৰ যোগেদি ২ নম্বৰ পদ্ধতিৰে তেওঁলোকে বৈতৰণি পাৰ হ'ব খুজিছে। ৰাহুল গান্ধী ডাঙৰীয়াই এই কথাবিলাক ধৰা পেলাইছে, ৰাইজৰ চকুত ধৰা পৰিছে। আৰু এইবাৰ আপোনালোকে দেখিছে যোৱাকালি দিল্লীত কিবা এটা ইলেকশ্যন হ'ল, মই আজি নকওঁ ফুটাই, সেইটো ইলেকশ্যনত বিজেপি যিসকল মুধা ভোটা লোক সেই লোকসকল পৰাস্ত হৈছে। আৰু সেইটোৱে তেওঁলোকৰ ইংগিত দিছে যে আগন্তুক কালত তেওঁলোকে এটা এটাকে সকলো নিৰ্বাচনত পৰাজিত হ'ব। আৰু সেইকাৰণে আমি গৌৰৱ গগৈৰ নেতৃত্বত অসমত যাতে ভোট চুৰ কৰিব নোৱাৰে, সেইকাৰণে আমি ভোট চুৰৰ প্ৰতিৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব লাগে, আমি ব্লকে ব্লকে, মণ্ডলে মণ্ডলে, বুথে বুথে সেইবিলাক আমি আৰম্ভ কৰিছোঁ। আজিৰে তাৰ এটা আখৰা আমি ইয়াত আজি কৰিব আহিছোঁ। আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াও ইয়াত আহি উপস্থিত হৈছেহি। আমি বুথৰ একেবাৰে মানুহ কেইটা ঘৰ, কি কথা, কি বতৰা, প্ৰত্যেকটো আমি এতিয়া প্ৰত্যেকটোক আপোনালোকক কৈ নিদিওঁ। ভোট চোৰৰ পৰা প্ৰতিৰোধ কৰিবৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। আৰু তেওঁলোকে যে মানুহৰ প্ৰতি বিশ্বাসটো, ভাৰতবৰ্ষতো সকলো মানুহ আজি বিজেপিৰ প্ৰতি বিক্ষুব্ধ হৈছেই, অসমত তাতকৈ আৰু বেছি হৈছে বিভিন্ন ঠাইত। আজি জনজাতি লোকসকল উজনি অসমত যায়, সেই লোকসকল বিক্ষুব্ধ, কাৰণ জনজাতি এজন আপোনাৰ মুখ্যমন্ত্ৰীক তেওঁলোকে বিচাৰিছিল, সেইজনক অঁতৰাই চল চাতুৰি এজন বহি লৈছে। যিখিনি আপোনাৰ ৬ জনগোষ্ঠী জনজাতি হ'ব খুজিছিল, সেই লোকসকল আজি বিক্ষুব্ধ। আজি আপোনাৰ বঙালী হিন্দু মানুহখিনিৰ এটা প্ৰতিনিধি নাই। তাৰোপৰি বঙালী মানুহসকলক আজি ২য় শ্ৰেণীৰ নাগৰিক কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ আজি কৰি আছে। গতিকে যিবিলাক অৰিজিনেল ইয়াৰ আভিজাত্য থকা বঙালী লোকসকল, সেই লোকসকলেও আজি মনটো আজি বেয়া। গতিকে তেওঁলোকে ইয়াৰ পিছত ঘূৰোতে ঘূৰোতে তেওঁলোকৰ যোৱাবাৰৰ যিখিনি আপোনালোকৰ সমৰ্থন আছিল, সেই সমৰ্থনবিলাকো নাইকিয়া হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে হিমাচল প্ৰদেশত 98% হিন্দু মানুহ থকা অৱস্থাত কংগ্ৰেছৰ যেনেকৈ চৰকাৰ হ'ল, কৰ্ণাটকত 78% হিন্দু মানুহ থকা অৱস্থাত যেনেকৈ কংগ্ৰেছৰ চৰকাৰ হ'ল, যেনেকৈ আপোনালোকে দেখিছে যে বিভিন্ন ঠাইত আজি সংখ্যাগুৰুসকলেই, যিসকলে যোৱাবাৰ বিজেপিক ছাপোৰ্ট কৰিলে, সেই লোকসকলে আজি যেতিয়া নাইকিয়া হৈছে, দিক বিদিক হেৰুৱাই, সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এদিন কয় গৰু, এদিন কয় গাহৰি, এদিন কয় উচ্ছেদ, এদিন কয় বিভিন্ন ধৰণৰ তেওঁৰ এই আপোনাৰ তৰল কথাৰে মানুহক আপুনি বিভ্ৰান্ত কৰিব বিচাৰিছে। এতিয়া মানুহে বিচাৰিছে প্ৰত্যেকটো ঠাইত কিমানটা বঙালী লোকক, তেওঁলোকে ভোট দিয়া লোকক, যুৱকক চাকৰি দিলে, কিমানটা জনজাতি লোকসকলক চাকৰি দিলে, কিমান আমাৰ ৬ জনগোষ্ঠীৰ তেওঁলোকে জনজাতি কৰিলে নে নাই, আমাৰ টি গাৰ্ডেনৰ মানুহক তেওঁলোকে কিমান চাকৰি দিলে, টি গাৰ্ডেনৰ মানুহৰ কিমান প্ৰতিনিধি হ'ল, টি গাৰ্ডেনৰ মানুহক তেওঁলোকে দৈনিক হাজিৰা দিম বুলি কৈছিল, সেইখিনি দিলে নে নাই, স্কুলৰ আজি যি অৱস্থা হৈছে গোটেই ভাৰতবৰ্ষত লাজ লাগে। সাংসদত যেতিয়া তলৰ ফালৰ পৰা ৩৬খন ইউনিয়ন টেৰিটৰী আৰু ৰাজ্যৰ ভিতৰত যেতিয়া একেবাৰে ৩৬খনৰ ভিতৰত তলৰ ফালে ৩৪ নম্বৰত যেতিয়া আমাৰ অসমৰ স্কুলৰ সংখ্যালৈ যায়, স্কুল ড্ৰপ আউটৰ, স্কুল নোযোৱা ল'ৰা ছোৱালীৰ সংখ্যা বৃদ্ধি হয়, তেতিয়া এই কথা বতৰাবিলাকে অসমৰ প্ৰতিচ্ছবিখন যেতিয়া দেখিবলৈ পায়, তেতিয়া বিজেপিৰ লোকসকলেও গম পাইছে যে হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱাৰ কাৰণেই এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপি ইয়াত এইবাৰ পতন হ'ব। আৰু আমাৰ কংগ্ৰেছৰ নেতৃত্বত বিৰোধী পক্ষ, বিজেপি বিৰোধী, ইউডিএফ বিৰোধী চৰকাৰ হ'ব। সেইদিনা ময়ো আছিলো তাত। আপোনাৰ সমস্যাসমূহ সমাধানৰ কাৰণে পাতিছে, কেনেকৈ অসম চুক্তিখন আখৰে আখৰে পালন কৰিব পৰা যায়, কেনেকৈ আপোনাৰ NRCৰ পিছত কেনেকৈ আমাৰ NRCৰ লোকসকলৰ আপোনাৰ যিটো সমস্যা আছিল, সেই সমস্যাটো নাইকিয়া হৈ বাকী লোকসকলক যিটো সুপ্ৰিম কোৰ্টে মোহৰ লগাইছে, সেই প্ৰব্লেমবিলাক কেনেকৈ চল্ভ কৰিব পৰা যায়। তাৰ পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন ধৰণৰ মানুহক যিদৰে অত্যাচাৰ কৰিছে, সেই কথাবিলাকৰ ওপৰত ভিত্তি কৰি হৈছিল। বাকী কোনো ধৰণৰ কথা মই প্ৰথমৰ পৰা শেষলৈকে আছো, কোনো ধৰণৰ আপোনাৰ কথা হোৱা মোৰ পৰিলক্ষিত হোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।